PM কিষাণৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি PM কিষাণৰ কাৰণে আবেদন কৰিছে অথবা আপোনালোকৰ PM কিষাণৰ লিষ্টত নাম আছে কিন্তু আপোনালোকে PM কিষাণৰ পইচা লাভ নকৰে। যদি আপোনালোকে PM কিষাণৰ পইচা লাভ নকৰে তেনেহ'লে আপোনালোকে আজিকে চেক কৰক যে আপোনাৰ EKYC-টো কমপ্লিট হৈছে নে হোৱা নাই। যদি আপোনালোকৰ EKYC-টো কমপ্লিট হৈছে তেনেহ'লে কিন্তু আপোনালোকে পইচা লাভ কৰিব আৰু যদি আপোনালোকৰ EKYC-টো কমপ্লিট হোৱা নাই তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণৰ পইচাটো লাভ নকৰিব। সেইকাৰণে কিন্তু আপোনালোকে PM কিষাণৰ ফাৰ্ষ্ট প্ৰয়োজন হৈছে যে আপোনাৰ EKYC-টো সম্পূৰ্ণ হৈছে নে হোৱা নাই। কেনেকৈ আপোনালোকে PM কিষাণৰ EKYC-টো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব PM কিষাণৰ অফিচিয়েল ৱেবছাইটত। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। হোৱাৰ পিছত আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব 5 নম্বৰত দিয়া আছে ন' ইয়ৰ ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব ন' ইয়ৰ ষ্টেটাছ। এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে ইণ্টাৰ ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু কেপচা বহাই দি গেট OTP। যেহেতু আপোনালোকে আপোনাৰ PM কিষাণৰ নম্বৰটো নাজানে সেইকাৰণে ওপৰত চাব দিয়া আছে ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট কিন্তু আপোনাৰ PM কিষাণৰ নম্বৰটো চেক কৰিব লাগিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ওপৰত চাব ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যন ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত দুটা অপশ্যন আহি যাব মোবাইল নম্বৰ আৰু আধাৰ নম্বৰ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ মোবাইল নম্বৰ অথবা আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। এইফালত নম্বৰটো বহাই দিব আৰু এইফালত চাব কেপচা দিয়া আছে। তাৰপিছত আপোনালোকে কেপচাটো বহাই দি গেট OTP-ত ক্লিক কৰিব। এতিয়া কিন্তু লগে লগে আপোনাৰ মোবাইল নম্বৰত OTP আহি যাব। ইয়াত চাব দিয়া আছে গেট OTP। আপোনালোকে সেইটোত ক্লিক কৰিব লগে আপোনাৰ মোবাইল নম্বৰত OTP আহি যাব। তাৰপিছত আপোনালোকে OTP-টো সেইটো ঘৰত বহাই দি আপোনালোকে গেট ডিটেইলছৰ ওপৰত ক্লিক কৰিব গেট ডিটেইলছ। এতিয়া কিন্তু ইয়াত আপোনাৰ নামটো আৰু এইফালত আপোনাৰ নম্বৰটো আহি যাব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা নম্বৰটো কপি কৰি লৈ ল'ব। এইফালত আপোনাৰ নাম আহি যাব আৰু এইফালত আপোনাৰ নম্বৰটো আহি যাব। আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা আপোনাৰ নম্বৰটো কপি কৰি লৈ ল'ব। এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। অহাৰ পিছত আপোনালোকে আৰু এবাৰ ক্লিক কৰিব ন' ইয়ৰ ষ্টেটাছ। আপোনালোকে আৰু এবাৰ সেইটো অপশ্যনত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই দিব। তাৰপিছত আপোনালোকে ইয়াত কেপচাটো বহাই দিব। এইফালত আপোনাৰ PM কিষাণৰ নম্বৰটো বহাই দিব আৰু এইফালত কেপচাটো বহাই দিব। তাৰপিছত আপোনালোকে আৰু এবাৰ গেট OTP-ত ক্লিক কৰিব। লগে কিন্তু আপোনাৰ যিটো ফোন নম্বৰ দিয়া হৈছে তাত কিন্তু OTP আহি যাব। এতিয়া আপোনালোকে OTP-টো সেইটো ঘৰত বহাই দিব। ইয়াত চাব OTP-টো সেইটো ঘৰত বহাই দি আপোনালোকে গেট ডাটাৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে OTP-টো বহাই দি গেট ডাটাৰ ওপৰত ক্লিক কৰিব লগে কিন্তু ইয়াত আপোনাৰ প্ৰফাইলটো অপেন হৈ যাব এনেকুৱাকৈ। এইফালত আপোনাৰ নাম আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহি যাব আৰু আপোনাৰ ইয়াত ডেটটো আহি যাব, আপোনাৰ এড্ৰেছ আহি যাব, ফোন নম্বৰ ইয়াত আপোনাৰ ডিটেইলছ সকলো আহি যাব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব দিয়া আছে এপ টু প্ৰচেছ। এইটো হৈছে কিন্তু আপোনালোকৰ মেইন কাম। ইয়াত চাব ইয়েছত টিপ মাৰ্ক দিয়া আছে। যদি আপোনালোকৰ EKYC-টো কমপ্লিট হৈছে তেন্তে ইয়াত চাব ইয়েছত টিপ মাৰ্ক দিয়া আছে। আৰু যদি আপোনালোকৰ EKYC-টো কমপ্লিট হোৱা নাই ইয়াত কিন্তু টিপ মাৰ্ক দিয়া নাথাকিব। আপোনালোকৰ কিন্তু EKYC কৰিব লাগিব। যিসকলৰ ইয়াত টিপ মাৰ্ক দিয়া আছে সেইসকলে কিন্তু প্ৰতি মাহে PM কিষাণৰ পইচা লাভ কৰি আছে। আৰু যদি আপোনালোকৰ ইয়াত টিপ মাৰ্ক দিয়া নাই তেনেহ'লে কিন্তু আপোনালোকৰ EKYC-টো হোৱা নাই, আপোনালোকে PM কিষাণৰ পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট চেক কৰিব যে আপোনাৰ EKYC-টো সম্পূৰ্ণ হৈছে নে হোৱা নাই।